হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ আশা কৰিছোঁ তোমালোকৰ সকলোৰে খবৰ ভাল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবলৈ গৈ আছা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই এখন অসমীয়া বিষয়ৰ ইম্পৰ্টেণ্ট ৰচনা লৈ আহিছোঁ বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছিলে যে বিজ্ঞানৰ অৱদান এই ৰচনাখন লাগে সেয়েহে আজি মই এই ৰচনাখন তোমালোকৰ বাবে লৈ আহিছোঁ এই ৰচনাখন বহুত ইম্পৰ্টেণ্ট হয় গতিকে এই ৰচনাখন তোমালোকে চাই যাবা তোমালোকৰ পৰীক্ষাৰ বাবে কমন ৰচনা মই আপলোড কৰিছোঁ তোমাৰ প্ৰিয় সাহিত্যিক তোমাৰ প্ৰিয় গ্ৰন্থ আৰু পৰিৱেশ প্ৰদূষণ এনে ধৰণৰ 4-5খন ৰচনা মোৰ ইউটিউব চেনেলত আপলোড কৰা আছে তোমালোকে যদি সেই ৰচনাকেইখন চোৱা নাই তোমালোকে ৰচনাকেইখন চাই ল'বা তোমালোকৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় গতিকে আজি এই ৰচনাখন লৈ আহিছোঁ বিজ্ঞানৰ অৱদান এই ৰচনাখন ভালদৰে চাই যোৱা প্ৰথমতে তোমালোকে ৰচনা লিখিবলৈ হ'লে তোমালোকে 4 পেজ বা 7 পেজ মান লিখিবলৈ চেষ্টা কৰিবা যিমান লিখিবা তোমালোকে নম্বৰবোৰ লাভ কৰিবলৈ সক্ষম হ'বা যিহেতু তোমালোকৰ ৰচনাখনত থাকিব 10 নম্বৰ গতিকে তোমালোকে 5 পেজ বা 6 পেজ লিখিবলৈ চেষ্টা কৰিবা তেতিয়াহে তোমালোকে 9 বা 10 নম্বৰ লাভ কৰিব পাবা আৰু তোমালোকে ৰচনাখন লিখোতে ডাঙৰ ডাঙৰ আখৰেৰে লিখিবা তেতিয়াহে সম্পূৰ্ণ নম্বৰ পাবা গতিকে আজি এই ৰচনাখন ভালদৰে চাই যোৱা বিজ্ঞানৰ অৱদান ইয়াতে লিখা হৈছে আৰম্ভণি তাৰপিছত অৱদান আৰু সামৰণি এইকেইটা পইণ্ট লিখা হৈছে গতিকে তোমালোকে ভালদৰে চাই যোৱা মই ৰচনাখন মাতি নাযাওঁ তোমালোকে চাই যোৱা প্ৰথমতে লিখা হৈছে আৰম্ভণি গতিকে তোমালোকে চোৱা আৰম্ভণিখিনি কেনেকৈ লিখিছোঁ এনেকৈ লিখিবা তাৰপিছত লিখা হৈছে বৈজ্ঞানিক আৱিষ্কাৰ অৰ্থাৎ বিজ্ঞান মানে কি এইবোৰ কথা তোমালোকে নিশ্চয় জানা গতিকে বৈজ্ঞানিক আৱিষ্কাৰৰ ক্ষেত্ৰত তোমালোকে বিজ্ঞান কাক বোলে সেইটো কথা লিখিবলৈ বঢ়িয়াকৈ এক্সপ্লেইন কৰি দিব পাৰা তাৰপিছত লিখা হৈছে অৱদান অৰ্থাৎ বিজ্ঞানৰ অৱদান কি কেনেকৈ হৈছে কি মানে প্ৰভাৱ পৰে এনেকুৱা ধৰণৰ কিছুমান তোমালোকে পইণ্ট লিখিবা আৰু ৰচনাখনত তোমালোকে যিমান পাৰা কিছুমান পইণ্ট লিখিবা পইণ্ট লিখিলেহে তোমালোকে নম্বৰ পাবা গতিকে এইটো হৈছে বিজ্ঞানৰ অৱদান তাৰপিছত তোমালোকে চোৱা শেষত লিখা হৈছে সামৰণি প্ৰতিখন ৰচনা লিখিলে আমি আৰম্ভণি আৰু সামৰণি লিখিবই লাগিব তেতিয়াহে নম্বৰ পায় বহুতে কি কৰে যদিহে শংকৰদেৱৰ ৰচনা আহি যায় শংকৰদেৱৰ বিষয়ে জন্ম মৃত্যু এনেকৈ কিছুমান লিখি থৈ আহে গতিকে সেইখিনি লিখিলে কিন্তু নম্বৰ নিদিয়ে তোমালোকে প্ৰত্যেক ৰচনা লিখিবলৈ হ'লে আৰম্ভণি আৰু সামৰণি লিখিব লাগিব তেতিয়াহে ৰচনাখনত তোমালোকে 9 নম্বৰ বা 10 নম্বৰ লাভ কৰিব পাৰিবা গতিকে আশা কৰিছোঁ তোমালোকে ৰচনা কেনেকৈ লিখিব লাগে নিশ্চয় বুজি পাইছা যিহেতু তোমালোকে মেট্ৰিক পৰীক্ষা দি আহিছা মেট্ৰিক পৰীক্ষাত তোমালোকে ৰচনা লিখিছা আৰু ৰচনা তোমালোকৰ মেট্ৰিক পৰীক্ষাটো এনে ধৰণৰ ৰচনাবোৰে আহিছে গতিকে মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলেও এই ৰচনাখন চাব পাৰে এই ৰচনাখন মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও বহুত ইম্পৰ্টেণ্ট হয় গতিকে যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ মেট্ৰিক পৰীক্ষা দিব এই ৰচনাখন চাই যাবা লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ ফাইনেল পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীয়েও এই ৰচনাখন চাই যাবা কাৰণ ৰচনা আৰু গ্ৰামাৰ মেট্ৰিকৰ দৰে একে হৈ কমন পৰি যায় গতিকে এই ৰচনাখন সকলোৱে চাব পাৰে গতিকে আগতে মই ৰচনা আপলোড কৰিছোঁ তোমালোকে যদি চোৱা নাই চাবা আৰু কি টপিক মানে কোনখন ৰচনা তোমালোকৰ হাতত নাই মোক কমেণ্ট এটা কৰি জনাবা তেতিয়া মই তোমালোকৰ বাবে সেই ৰচনাখন পুনৰ তোমালোকৰ মাজলৈ লৈ আহিম গতিকে কমেণ্ট এটা কৰি দিবা তোমালোকে কমেণ্ট কৰিলে মোৰ ভিডিঅ' বনাবলৈ মন যাব গতিকে ভিডিঅ'টো তোমালোকে এতিয়ালৈকে লাইক কৰা নাই পাহৰি আছা গতিকে ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া আৰু চেনেলটো যদি এতিয়ালৈকে তুমি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰবাৰ কৰিছোঁ ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা চ' আজিলৈ ইমানেই ধন্যবাদ